ৰাজ কদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ ৩৮তম বিদ্যালয় বাৰ্ষিক সপ্তাহ। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ পথচাৰী। নলবাৰী জিলাৰ পূব প্ৰান্তৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাজ কদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভা আৰম্ভ হৈছে। পূব নলবাৰীৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাজ কদমতল বালিকা বিদ্যাপীঠ হাইস্কুলত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ ৩৮তম বাৰ্ষিক সপ্তাহ আৰম্ভ হৈছে। মঙলবাৰ দ্বিতীয় দিনা ছাত্ৰীসকলৰ জৰিয়তে এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমীয়া লোক সংস্কৃতিৰ আধাৰত উলিওৱা শোভাযাত্ৰাই মুগ্ধ কৰে পথচাৰী। ইয়াৰ পিছত ভালেমান কাৰ্যসূচীৰে দ্বিতীয় দিনৰ অনুষ্ঠানৰ সামৰণি পৰে। 28 ডিচেম্বৰত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। বিদ্যাপীঠৰ ৩৮তম বিদ্যালয় বাৰ্ষিক সপ্তাহ আৰু বঁটা বিতৰণী সভা উপলক্ষে আমাৰ সকলোৰে অতি আনন্দৰ অতি আকৰ্ষণীয় অনুষ্ঠান বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। আচলতে সাংস্কৃতিক শোভাযাত্ৰাটো আমি এই কাৰণেই ইয়াতে অনুষ্ঠিত কৰোঁ যাতে ই আমাৰ বিভিন্ন জনগোষ্ঠীৰ অসমীয়া আমাৰ সমাজৰ লগত বিভিন্ন জনগোষ্ঠীৰ যি সম্পৰ্ক সেই সম্পৰ্কক যাতে প্ৰতিফলিত কৰে। আপুনি নিশ্চয় মন কৰিছে ইয়াতে কাৰ্বি, বড়ো জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, নেপালী জনগোষ্ঠী আদিকে ধৰি আমাৰ অসমীয়া সমাজৰ যি পৰম্পৰাগত লোকাচাৰ যেনে মহোহ খেদা পানী তোলা গোটেইবিলাক আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আৰু এই দ্বাৰা আমি সমাজলৈ আচলতে এটা বাৰ্তা বিয়পিব খুজিছোঁ যে আমাৰ অসমৰ মূল সমন্বয় যিটো বৰভেটি, এই বৰভেটি গঢ়াত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম্পূৰ্ণ অৱদান আছে আৰু এই অৱদানত আমি আমাৰ বিদ্যালয়ত ছাত্ৰীসকলৰ মাজেৰে সমন্বয় বাৰ্তাটো প্ৰতিফলিত কৰিব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।